প্লিজ সকলোৱে হেলমেট পিন্ধি বাইক চলাব, স্কুটি চলাব। পুলিচৰ কাৰণে নহয়, পইচা ভৰাৰ কাৰণে, নিজৰ ছেফটিটোৰ কাৰণে। কণ্টেক্ট সময়ৰ কাৰণে খালি মই হেলমেটটো খুলিছিলোঁ, কিন্তু মই সদায় মোৰ লগত হেলমেট মই পিন্ধি পেলাই মই মানে স্কুটি চলাওঁ, বাইক চলাওঁ, যিয়ে নচলাওঁ কেলৈ সদায় মানে মই আপোনাৰ হেলমেট পিন্ধিয়ে মই চলাওঁ। কিন্তু আজি মই হেলমেটটো মই পিন্ধা নাছিলোঁ অকণমান সময়ৰ কাৰণে। ইয়াত দেখিছে ৰাস্তাৰ এইবিলাক গৰু পোৱালি যে ৰাস্তাৰ লগত এৰি থৈ দিছে। তো ৰাস্তা এইটো ইম্পৰ্টেণ্ট ৰাস্তা হয় ন গোটেইটো। পটকৈ যদি গৰু ছাগলী যদি আহি পেলাই যদি জঁপিয়াই দিয়ে, কাৰ কি দুৰ্ঘটনা নহ'ব বাৰু। এইবিলাক গৰু দেখিছে, এইবিলাক নাবান্ধ থাকে। পথাৰ আছে, ইমান ধুনীয়া পথাৰ আছে, পথাৰত দিব লাগে। পথাৰত নিদি পেলাই এনেকৈ গৰু পেলাই এৰি দিছে। এইটোতো দৌৰ মাৰিটো ফটকৈ পাৰ হৈ যাব। মানে ভিডিঅ'টো বনোৱাৰ বিশেষ উদ্দেশ্য এইটোৱে মোৰ, অকল এইটো জেগা বুলিয়েই নহয়, সকলো জেগাতে মই দেখি আছোঁ কিন্তু তেনেকুৱা। মানে আজি মই ভিডিঅ'টো বনাইছোঁ এই কাৰণে, এক্সট্ৰা মূৰ্খ বুলি কৈছোঁ দেই, মোৰ বহুত বেছি খং উঠিছে। মূৰ্খ মানুহৰ কাৰণে আজি এই দুৰ্ঘটনাটো হ'ল। মই বিশেষ কাৰণত গৈ আছিলোঁ ইয়ালৈ, ৰূপহী ফালে গৈ আছিলোঁ, কিন্তু বাটত ইমান গৰু ছাগলী মানে ঘপককেনে আহি পেলাই মই ব্ৰেক মাৰি দিয়াৰ কাৰণে মই ঘপককেনে পৰি থাকিলোঁ। তো আপোনালোকে দেখিছে কিমান ছাল গৈছে মোৰ, এইফালে গৈছে, ইয়াত গৈছে। তো আপোনালোকে স্কুটিখন চাওক মোৰ কেনেকুৱা হৈ আছে। এই মূৰ্খ মানুহখিনিক মই এটা কথা কৈছোঁ, কি ঘৰত কি পথাৰ নাই নেকি? যদি আপোনালোকে যদি গৰু ছাগলী যদি পুহিব নাজানে, এনেকৈ ৰাস্তাত গৰু ছাগলী এজোপা যাতে মেলি নথয়। এতিয়া জৰিমনা কি মোক গৰুটোৱে ভৰি দিব নেকি? গৰুটোৱে ভৰি দিব নে গৰুযোৰ গৃহস্থই ভৰি দিব? এইখন চাওক স্কুটিখন মোৰ। স্কুটিখনৰ পৰা বৰ বিশেষ এটা ক্ষতি হোৱা নাই, অকণমান খালি এইটো বেকা হৈ গৈছে আৰু এইডাল ভাঙি গ'ল অকণমানকৈ। বৰ বিশেষ এটা ক্ষতি হোৱা নাই যদিও, কিন্তু এটা কথা দেই, এই মানে আজি চিটুৱেশ্যনটোৰ পৰা মই এটা কথা বুজি পালোঁ, হেলমেটটো কিন্তু বহুত ইম্পৰ্টেণ্ট। মই কিন্তু এনি টাইম কিন্তু মোৰ লগত কিন্তু হেলমেট থাকেই, কিন্তু আজি চলাওঁ, যিয়ে নচলাওঁ কেলৈ সদায় মানে মই আপোনাৰ হেলমেট পিন্ধিয়ে মই চলাওঁ। কিন্তু আজি মই হেলমেটটো মই পিন্ধা নাছিলোঁ অকণমান সময়ৰ কাৰণে, তাৰ কাৰণে পৰি পেলাই এই ঘটনাটো হ'ল। একমাত্ৰ এই গৰু ছাগলীৰ কাৰণে, একমাত্ৰ সিহঁতে বহুত অশান্তি কৰে ন। আপোনালোকে চাওকচোন গৰুবিলাক, এই মূৰ্খ মানুহবিলাক মই আজি মূৰ্খ বুলি কৈছোঁ কি কাৰণে, এচাম মানুহ আছে খালি মূৰ্খ, খালি ৰাস্তাতহে গৰু ছাগলীবিলাক মেলি দিয়েহি, বেলেগ জেগাত নাপায় গৰু ছাগলী মেলি দিবলৈ, খালি ৰাস্তাতে পায়। খালি দুনিয়াৰ খালি ৰাস্তাতে খালি গৰু ছাগলী, সিহঁতক কি ঘৰৰ সম্পত্তি নেকি এইটো? চব জেগাতে মই দেখিছোঁ, অকল ইয়াত বুলিয়েই নহয়, চব জেগাতে গৰু ছাগলীৰ কাৰণে কিমান দুৰ্ঘটনা হৈছে, সিহঁতক বচাবলৈ গৈ আজি ঠিক তেনেদৰে মোৰ হ'ল এই ঘটনাটো আজি। আৰু মই সকলোকে অনুগ্ৰহ কৰিম, প্লিজ বাইক স্কুটি চলালে হেলমেটটো পিন্ধি ল'ব। আজি নহ'লে মোৰ লগত যেনেকুৱা হৈছে, ভগৱানে নকৰক আপোনাৰ লগতো তেনেকুৱা হয়। সেইকাৰণে প্লিজ হেলমেট পিন্ধি পেলাই চলাব। মই হেলমেট পিন্ধিয়ে চলাওঁ, কিন্তু মই আজি ইয়াৰ বহুত সময় ৰখি আছোঁ, প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান সময় ৰখি আছোঁ। কি কাৰণে? ইয়াত কোনোবা গৃহস্থ আহে নেকি মই চাই আছোঁ। যদি গৃহস্থ আহে আজি ভাল জাৰিলোঁ হয়, কিন্তু বহুত সময় ৰখিলোঁ, তো গৃহস্থ নাহিলে। এতিয়া মই যাওঁ, অকণমান চুট পাই গ'লোঁ, মই পৰি গ'লোঁ শ্লিপ খাই পেলাই গৰুটোৰ কাৰণে। তো সকলোকে অনুগ্ৰহ কৰিম, গৰু ছাগলী যাতে বাটত নিদিয়ে, আৰু যাতে প্লাছ হেলমেট পিন্ধি পেলাই যাতে চবেই কাম কৰে, চবেই যাতে স্কুটি চলাই বাইক চলায় হেলমেটটো পিন্ধি ল'ব প্লিজ, চবকে কৈছোঁ। প্লিজ সকলোৱে হেলমেট পিন্ধি বাইক চলাব, স্কুটি চলাব। পুলিচৰ কাৰণে নহয়, পইচা ভৰাৰ কাৰণে, নিজৰ ছেফটিটোৰ কাৰণে। আজি মই সদায় মই হেলমেট পিন্ধিয়ে বাইক চলাওঁ, স্কুটি চলাওঁ, কিন্তু কণ্টেক্ট সময়ৰ কাৰণে নিপিন্ধাৰ কাৰণে আজি মোৰ এইখন ঘটিলে। তো চবকে মই ৰিকুৱেষ্ট কৰিম, অনুগ্ৰহ কৰিম মই, চবেই যাতে যদি নাযাওক কেলৈ, কণ্টেক্ট সময়ৰ কাৰণেই লাগিলে নাযাওক কেলৈ, হেলমেটটো পিন্ধি ল'ব। আৰু প্লাছ লগতে ৰাস্তাত গৰু ছাগলী দিয়াবিলাক বন্ধ কৰক, যোনে দিয়ে চবেই বন্ধ কৰক, নহ'লে বহুতৰ দুৰ্ঘটনা হৈছে। আজি মোৰ লগতো ঘটি গ'ল। প্লিজ বন্ধ কৰক, ৰাস্তাত নিদিব। এটলিষ্ট কিমান ৰাস্তাটো গাড়ী অহা যোৱা কৰিব পৰা নাই ন, ঘপকনে তাক বচাবৰ কাৰণেতো আজি মই পৰি গ'লোঁ। প্লিজ কৈছোঁ, কোনেও নকৰিব সেইটো।